নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আন এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁহি। আগৰ ভিডিঅ'টোত আমি 10টা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ। আজি আন নতুন 10টা কুৱেশ্যন লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। তো আগৰ ভিডিঅ'ত এটা কুৱেশ্যন মই থৈ দিছিলোঁ, লাষ্টৰ কুৱেশ্যনটো 10 নম্বৰ কুৱেশ্যনটো, যে সেই কুৱেশ্যনটোৰ উত্তৰ আপোনালোকক দিব দিছিলোঁ কমেণ্ট বক্সত। তো সেই কুৱেশ্যনটোৰ উত্তৰ মই আজি আপোনালোকক দিওঁ। তো প্ৰশ্নটো এনেকুৱা আছিলে, ভাৰতৰ কোনখন জিলাত নামদফা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? ভাৰতৰ ইয়াত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত নামদফা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। নেক্সট কুৱেশ্যন চাওঁ। আজিৰ প্ৰথম কুৱেশ্যন, সত্ৰীয়া নৃত্যৰ প্ৰৱৰ্তক কোন? সত্ৰীয়া নৃত্যৰ প্ৰৱৰ্তক হৈছে শ্ৰীমন্ত শংকৰদেৱ। তাৰপিছৰ কুৱেশ্যন, অসমৰ বৃহত্তম জিলাখন কোনখন? অসমৰ বৃহত্তম জিলা হৈছে কাৰ্বি আংলং, চবেই জানে। ব্ৰহ্মপুত্ৰ নদীৰ উৎস ক'ত? ব্ৰহ্মপুত্ৰ নদীৰ উৎস হৈছে মানস সৰোবৰত। অসমৰ ৰাজ্যিক ফুল কোনটো? অসমৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল। অসম সাহিত্য সভা কেতিয়া স্থাপন হয়? অসম সাহিত্য সভা স্থাপন হয় 1917 চনত। অসমৰ কোনখন নদীক অসমৰ দুখ বুলি কোৱা হয়? অসমৰ ব্ৰহ্মপুত্ৰ নদীক অসমৰ দুখ বুলি কোৱা হয়। অসম কেতিয়া ভাৰতৰ এখন পূৰ্ণ ৰাজ্য হয়? অসম 1950 চনত ভাৰতৰ এখন পূৰ্ণ ৰাজ্য হয়। ভাৰত যদিও 1947 চনত স্বাধীন হৈছিলে, কিন্তু অসমখন পূৰ্ণ ৰাজ্য হিচাপত স্বীকৃতি লাভ কৰে 1950 চনত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম বিশ্ববিদ্যালয় কোনখন? গুৱাহাটী বিশ্ববিদ্যালয়। তাৰপিছৰ প্ৰশ্ন, অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল? অসম আন্দোলন আৰম্ভ হৈছিল 1979 চনত। অসমৰ ৰাজ্যিক দিৱস কেতিয়া পালন কৰা হয়? এইটো 20 নম্বৰ প্ৰশ্ন হ'ব। এইটোৰ উত্তৰ আপোনালোকে, বা অসম দিৱস কেতিয়া পালন কৰা হয়, এইটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাব। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।